আজি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ 57 সংখ্যক প্ৰতিষ্ঠা দিৱস 1969 চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ত প্ৰতিষ্ঠা হৈছিল এই কেন্দ্ৰটোৰ 57 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা হয় দিনজোৰা কাৰ্যসূচী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি পুৱা মহিলা সবলীকৰণ আৰু সামাজিক স্বাস্থ্য সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এক কৰ্মশালা এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আকাশবাণীৰ উত্তৰ পূৰ্বাঞ্চলৰ দুগৰাকী শীৰ্ষ বিষয়া আশিষ ভাটনগৰ আৰু দীপক যোশী সন্ধিয়া অনাতাঁৰ নাট মহোৎসৱৰ শুভাৰম্ভণি কৰা হয় আকাশবাণী ডিব্ৰুগড়ে যোৱা 56টা বছৰত বৰ গৌৰৱেৰে উজনি অসমৰ 9খন ৰাজ্য অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰৰ 8খন ৰাজ্য আৰু নাগালেণ্ডৰ প্ৰায় 4খন ৰাজ্যৰ কিছু অংশ সামৰি সেৱা আগবঢ়াই আহিছে আকাশবাণী ডিব্ৰুগড়ৰ এই কৰ্ম পৰিসৰটো প্ৰায় ৬১,০০০ বৰ্গ কিলোমিটাৰ এলেকা আৰু ইয়াত প্ৰায় ১ কোটি লোকে আকাশবাণী ডিব্ৰুগড়ৰ এই কৰ্ম এলেকাত অনুষ্ঠান শুনে তেওঁলোকে নিজে ব্যক্তিগতভাৱে জড়িত হয় তাৰ বাহিৰেও ইয়াৰ প্ৰসাৰ নিশ্চয়কৈ সমগ্ৰ অৰুণাচল প্ৰদেশ আৰু সমগ্ৰ অসমলৈকে আছে যোৱা 56টা বছৰত আকাশবাণী ডিব্ৰুগড়ে কেৱল নিষ্ঠা আৰু সততাৰে ৰাইজৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি আহিছে বিশেষভাৱে সমাজত প্ৰয়োজনীয় অনুষ্ঠানবোৰ বা প্ৰয়োজনীয় বিষয়বোৰক তুলি ধৰি অনুষ্ঠান কৰি আহিছে বিগত প্ৰায় 3টা দশক আকাশবাণী ডিব্ৰুগড়ে পৰিৱেশ সংৰক্ষণৰ কাৰণে অতি নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি আহিছে